আমাৰ গোৰ্খা জনগোষ্ঠীৰ তিহাৰ উৎসৱৰ সকলোকে অসমবাসী সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই উৎসৱটো পৰম্পৰাৰ পৰা মানি অহা আৰু মানিয়ে থাকিম। যিহেতু আমি আগৰ দৰে উৎসৱটো মানিব পৰা নাই, যিহেতু আমাৰ মাজৰ পৰা আমাৰ অসমৰ এজন গায়ক জুবিন গাৰ্গ নাই, সেয়েহে আমি আমাৰ ভৈলী আমি এনেকৈ ভৈলী উৎসৱ এনেকৈ পালন কৰি আহিছোঁ। কিমানমান ঘৰ আছে? আমি ৰাইজ সকলো সমাজৰ সকলো পৰিয়াল আহি ইয়াত ভৈলী গাম। 83 মান আমি মগৰ সমাজ আছে। মগৰ সমাজ আমি নিয়ম মানে আমি এই সকলো ঘৰৰ পৰা আমি এই আমাৰ নিয়ম দান দিম। আমি চাউল ধান আৰু পইচা আৰু ভেটি পইচা, তাৰপিছত এই দিয়া কলত ঘৰে ঘৰে আমি তেনেকৈ আগত লৈছিলোঁ, কিন্তু আমি অসুবিধা ঢেৰ ঘৰ হোৱাৰ কাৰণে, ঢেৰ ৰাইজ সমাজ হোৱাৰ কাৰণে আমি সামূহিকভাৱে এই ভৱনত মগৰ বৰমতা সামূহিক ভৱনত ভৈলী উৎসৱ এনেকৈ পালন কৰোঁ আমি।